সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 1 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুলাই মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, সন্ধিয়া 6:01 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, ৰাত্ৰি 1:16 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:45:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 1:16 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতেহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:27 পৰা 1:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:16 পৰা 11:04। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই কাৰোবাৰ সৈতে মতভেদ আনিব পাৰে, গতিকে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। আজি কিন্তু আপোনাৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আপোনাৰ ওচৰলৈ আহিব। লগতে ঘৰৰ চাফ চিকুণতা, ঘৰৰ আজি সাজোন কাচোনত কিছু ব্যস্ত থকা দেখা যাব। আজি দিনটোত কোনোবা শিশুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখা যাব। আজি দিনটোত কোনোবা ব্যক্তিৰ কিবা কথাই এওঁলোকৰ উৎসাহ উদ্দীপনা অকণমান বৃদ্ধি কৰিব। গতিকে আনৰ কথাই এওঁলোকৰ মনত উৎসাহ বৃদ্ধি কৰা দেখা যাব। কৰ্মক্ষেত্ৰতো আপুনি ভবামতে কামবোৰ হৈ উঠিব, যাৰ বাবে কৰ্মত আজি শুভ ফল লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে মোবাইলত অকণমান ব্যস্ত হৈ পৰাও দেখা যাব। প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে মোবাইলত ব্যস্ত থকাৰ বাবে কৰিব কিবা কাম বাকী ৰ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনৰ আশাবোৰ আজি সময়মতে পূৰণ নোহোৱাৰ বাবে অকণমান হয়তো মনত ধৈৰ্য কিছু কমিব পাৰে, কিন্তু যিমান ধৈৰ্য ধৰিব সিমানে আপোনাৰ অনাগত দিনৰ বাবে ভাল হ'ব। আজি দিনটোত আপুনি নিজৰ গোপনীয় কথাবোৰ আনক নক'ব। পৰালৈ যিকোনো কাম, যিকোনো পৰিকল্পনা আপুনি গোপনীয় ৰখাই ভাল হ'ব। আনক ক'লে হয়তো সেই কামত অকণমান ইফাল সিফাল হ'ব পাৰে। আজি দিনটোত কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব, লগতে পুৰস্কাৰ প্ৰাপ্তিৰো আজি সৰু সুৰা সম্ভাৱনা দেখা গৈছে। আজি তেওঁলোকে আশা অকণমান বেছিকৈ কৰা দেখা যাব। সন্ধিয়াৰ সময়খিনি আজি প্ৰেমৰ ফালৰ পৰা অতি সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটোত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে সৰু সুৰা উপহাৰো লাভ কৰিব পাৰে। নতুন কামৰ প্ৰতি আকৰ্ষণ এওঁলোকৰ বৃদ্ধি পাব। গতিকে যিকোনো নতুন কাম, নতুন চিন্তা আপোনাৰ আজি মনত চলি থকা দেখা যাব। জীৱনসংগী এওঁলোকক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিবলগীয়া হোৱাও দেখা যাব।
বাকী সকলো দিশত শুভ। পঢ়া শুনাটো এওঁলোকৰ আজি কিবা নহয় কিবা ক্ষেত্ৰত আপুনি ভাল খবৰ লাভ কৰিব। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ কিবা কাৰণবশতঃ আজি সৰু হ'লেও যাত্ৰা হ'ব, কিন্তু বেছি ভিৰ থকা ঠাইলৈ গ'লে অকণমান স্বাস্থ্যত হয়তো অসুস্থতা অনুভৱ কৰিব পাৰে, গতিকে যত্ন ৰখাটো ভাল হ'ব। আজি নভবা নিচিন্তাকৈ খৰচ কৰাও দেখা যাব, গতিকে খৰচৰ মাত্ৰা প্ৰয়োজনতকৈ অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ কৰিব হয়তোলগীয়া হ'ব পাৰে, কিয়নো আজি খঙৰ মাত্ৰা অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে কৰা কামবোৰ আজি সকলোৰে পচন্দ হ'ব, গতিকে আপুনি যি কামেই নকৰক কিয় সেই কামবোৰ আনৰ পচন্দ হৈ পৰিব। নতুন কামত নতুবা নতুন ব্যৱসায়ত আগভাগ লোৱাটো অত্যন্ত শুভদায়ক। যিকোনো নতুন কামে আপোনাক আজি লাভ দিব। আজিৰ দিনটোত কাম বনবোৰ এওঁলোকে একেৰাহে দুবাৰ তিনিবাৰো হয়তো কৰিবলগীয়া হ'ব পাৰে। যিকোনো কাম এওঁলোকৰ এবাৰত নহ'ব, দুবাৰ তিনিবাৰ কৰিবলগীয়া নতুবা চেষ্টা কৰিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত হ'ব। বিশেষকৈ এওঁলোকৰ সন্মান প্ৰাপ্তিৰ আজি যোগ দেখা গৈছে। য'তেই নাযাওক কিয় এওঁলোকে সন্মান আজি নিশ্চয় লাভ কৰিব। বিদ্যা তেওঁলোকৰ পুৰণা বিষয় আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যিকোনো কথা আজি অকণমান বেছিকৈ চিন্তা কৰা দেখা যাব। আজি নতুন কিন্তু আৰ্থিক পৰিকল্পনাবোৰ আপোনাৰ সফল হৈ পৰিব, গতিকে নতুনকৈ যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে তেনে ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি কাম বনবোৰ অকণমান কঠিন হৈ পৰিব, গতিকে আপুনি দৃঢ় সংকল্পৰে কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত কথাবোৰ আজি গোপনীয় কৰি ৰখাই ভাল হ'ব। আনক ক'লে হয়তো আপোনাৰ কাম বনবোৰ নহ'ব নতুবা সময়মতে নহ'ব, গতিকে গোপনীয় কৰি ৰাখিলে নিশ্চয় কাম বনত সফলতা লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত সকাৰাত্মক পৰিৱৰ্তনো আহিব, গতিকে বিগত দিনত যদি আপোনাৰ কাম বনত এলাহ ভাৱ চলি আছিলে, আজিৰ দিনটোত সেই এলাহ ভাৱবোৰ অকণমান নোহোৱা হৈ পৰিব। কিন্তু এওঁলোকে পচন্দৰ বাহিৰে বেলেগ কোনো ধৰণৰ কাম কৰিব নিবিচাৰে, অৰ্থাৎ যি কৰি ভাল পায় তেনেধৰণৰ কাম বনবোৰহে আজি কৰিব বিচৰা দেখা যাব। জীৱনসংগীৰ বাবে কিছু আপুনি ব্যস্ত থাকিব লাগিব, গতিকে জীৱনসংগীৰ হয়তো কিবা কাম বনো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত নতুন পদবী প্ৰাপ্তিৰ যোগো আছে, গতিকে অকণমান চেষ্টা কৰি থাকক। ঘৰৰ পৰা ওলাই গ'লে আপোনাৰ নতুন কৰ্ম নতুন পদবী প্ৰাপ্তিৰ আজি যোগ দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অজ্ঞাত পথৰ পৰা ধন লাভ কৰিব, গতিকে য'ৰ পৰা আপুনি পাম বুলি ভবা নাছিল তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ হাতত ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পঢ়া শুনাত পিতৃ মাতৃয়ে হয়তো খং ৰাগ কৰিব পাৰে, পিতৃ মাতৃৰ মতে আপুনি আজি পঢ়া শুনা কৰিব লাগিব। আজি খেলা ধূলা কৰাটো আপোনাৰ ইচ্ছা অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো খুব ৰোমান্টিক হৈ পৰাও দেখা যাব। হঠাৎ এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ গোটেই দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। নতুনকৈ কাম বনবোৰ আৰম্ভ কৰাটো আজিৰ বাবে বিশেষ লাভপ্ৰদায়ক। যিকোনো নতুন কামে আপোনাৰ আজি ভাল ফলাফল দিব। আজি নিজৰ গোপনীয় প্ৰতিভাবোৰো বিকাশ হ'ব, গতিকে যদি আপোনাৰ ভিতৰত কিবা গোপন প্ৰতিভা আছে সেই প্ৰতিভাবোৰ আজি আনক দেখুৱাব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বিবাহিতসকলৰ ঘৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে ঘৰুৱা খৰচ কিছু কৰিব লাগিব, কিন্তু বিদ্যাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত লাভপ্ৰদায়ক আৰু অত্যন্ত শুভপ্ৰদায়ক। গতিকে সকলো দিশত সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ আজি কোনোবা আলহীৰ আগমন হ'ব। হয়তো আপুনি নজনাকৈ কোনোবা ব্যক্তি আপোনাৰ ঘৰত আহিব পাৰে। আজি ঘৰুৱা খৰচৰ মাত্ৰাও কিছু বেছি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ
অৱশ্যে সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত আজি কোনো ধৰণৰ চিন্তা নাথাকে। এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি ভাবি চিন্তি অকণমান লাহে লাহে কৰা দেখা যাব। আজি মানসিক শান্তিও লাভ কৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে নতুন কথা জানিব পাৰিব। নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি অকলশৰীয়া যেন অনুভৱ কৰিব পাৰে। লগতে আজি সাহসৰ পৰিচয় সকলোৱে পাব। গতিকে আপোনাৰ সাহসিকতা আত্মবিশ্বাস আজি বৃদ্ধি পাব। একেটা কাম এওঁলোকে দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱাও দেখা যাব। বাকী সকলো দিশত হ'ব। বিদ্যাটো এওঁলোকে নতুন বিষয় আজি নতুন কিছু বিষয়ত অধ্যয়ন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বৃদ্ধি পাব। আপোনাৰ কথা বতৰা আৰু আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰা দেখা যাব। আজি দিনটোত পুৰণা বেমাৰ আজাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। গতিকে স্বাস্থ্যত কিছু উন্নতি হ'ব। অৱশ্যে ধন ক'ৰবাত নহয় ক'ৰবাত আজি খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। গতিকে শিশুৰ পৰা কিছু দূৰত থকাটোৱেই ভাল হ'ব। নতুন প্ৰেম সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত গোপনীয় কথা আনক জানিব নিদিব। হয়তো আপোনাৰ কোনোবা ব্যক্তিয়ে গোপনীয় কথাবোৰ জানিব ইচ্ছা কৰিব পাৰে। আজি কিন্তু আপুনি নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ বাবে অত্যন্ত শুভদায়ক। যদি আপোনাৰ কিবা গোপন প্ৰতিভা আছে সেই প্ৰতিভাবোৰ দেখুৱাব পাৰিব। ধাৰ্মিক ঠাইলৈও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। লগতে এই ৰাশিৰ বিবাহিতসকলৰ আজি সম্বন্ধত মধুৰতা আহিব। প্ৰিয়জনে সকলো কামত সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব। আমোদ প্ৰমোদৰ যোগ দেখা গৈছে। গতিকে লক্ষ্য কৰিলে তুলা ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত দিনটো শুভ। বিদ্যাত অকণমান কমকৈ মন বহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কাম বনবোৰ অকণমান ভাবি চিন্তি কৰাটো ভাল হ'ব। কিন্তু আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে মনৰ পচন্দৰ কোনোবা ব্যক্তিক লগ পাব। লগতে আজি ঘৰুৱা কিবা কাম কাজত আপুনি খৰচ অকণমান কৰিব লাগিব। আপুনি খৰচ নকৰিম বুলি ভাবিও কৰিবলগীয়া হোৱা দেখা যাব। ঘৰত যদি আপোনাৰ কোনোবা শিশু আছে তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। আজি দিনটোত মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। গতিকে মাতৃয়ে আপোনাক আজি মৰম চেনেহ যথেষ্ট কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা যাব। গতিকে ঘৰত থকাৰ ইচ্ছা অকণমান কমিব। আজি ক'ৰবাত ফুৰিবলৈ যাব হয়তো মন যাব পাৰে। কিন্তু সৰু কথাই খঙৰ মাত্ৰাও বঢ়াব। গতিকে খং ৰাগবোৰ কিছু নিয়ন্ত্ৰণ ৰাখিলে এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কথা স্পষ্টভাৱে কোৱাৰ বাবে সমাজত তেওঁলোকৰ কোনোবা ব্যক্তি অকণমান বেয়া পাব পাৰে। কিন্তু এওঁলোকে কথাবোৰ আজি স্পষ্টভাৱে কোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ উপহাৰ প্ৰাপ্তিৰ যোগ আজি দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত কিছু নতুন কথা জানিব আৰু শিকিব বিচৰাও দেখা যাব। অৱশ্যে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা জানিবলৈ ইচ্ছা কৰা দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক লগ পাব। অৱশ্যে য'তে ত'তে সোনকালে ধন খৰচ নকৰিব। সোনকালে খৰচ কৰি হয়তো আপুনি পিছত অনুভৱ কৰিব পাৰে ধন কি কাৰণত খৰচ কৰিলে। গতিকে অকণমান ভাবি চিন্তি খৰচ কৰাটো ভাল হ'ব। আজি শিশুৱে আপোনাক সহায় কৰিব। গতিকে শিশুৰ সৈতে যিমান সময় পাৰ কৰিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে কৰ্মক্ষেত্ৰত অকণমান এক্টিভ হৈ থাকিব। কিবা ভাল পদবী লাভ কৰিব পাৰে। আপুনি ভবামতে আজি কাম কাজবোৰ সুকলমে হৈ পৰিব। গতিকে আপুনি যি মনত ভাবি আছে সেই মনৰ আশাবোৰ পূৰ্ণ হ'ব। ভাতৃ ভগ্নীৰ সৈতে এওঁলোকে ক'ৰবাত ফুৰিব যোৱা চিনেমা চাব যোৱা এনেধৰণৰ ক্ষেত্ৰত আজি সময় পাৰ কৰা দেখা যাব। গতিকে যদি ঘৰতে থাকে তেতিয়াহ'লে ভাতৃ ভগ্নীৰ সৈতেই দিনটোৰ বেছি সময় অতিবাহিত হ'ব।
বাকী ৰাজ সাহায্য প্ৰাপ্তিৰো অকণমান যোগ দেখা গৈছে, গতিকে চৰকাৰীভাৱে কিবা লাভান্বিত হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত কিছু আনৰ কথা মতে আপুনি পঢ়িব লাগিব। লগতে নিজৰ সৌন্দৰ্য তেওঁলোকে খৰচ কৰাও দেখা যাব। সৌন্দৰ্য কেনেকৈ বৃদ্ধি কৰিব পাৰি, কি কৰিলে সৌন্দৰ্য বাঢ়িব, তেনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থকাও দেখা যাব। আজি দিনটোত বাকী শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি যদি ক'ৰবাত যাম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। ক'ৰবাত যোৱাটো আপোনাৰ বাবে আজি আনন্দ আৰু ফূৰ্তিদায়কভাৱে পাৰ হ'ব। আজি মকৰ ৰাশিৰ ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ বিশেষ যোগ আছে, গতিকে ঘৰৰ পৰা বাহিৰত গ'লেও আপুনি সন্মান লাভ কৰিব, ঘৰত থাকিলেও সন্মান লাভ কৰিব। আৰ্থিক ক্ষেত্ৰতো আপোনাৰ বিগত দিনৰ তুলনাত হাতত ধন টকা পইচাৰ থাকিব, বৰ বিশেষ অভাৱ নহয়, কিন্তু য'তে ত'তে খৰচ কৰাৰ পৰা দূৰত থাকিব, কিয়নো খৰচ আপোনাৰ প্ৰয়োজনতকৈ অকণমান বৃদ্ধি পাব পাৰে মাজে সময়ে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে কিছু মধ্যম দেখা গৈছে, কিয়নো বন্ধুৱে আপোনাৰ লাভ ল'ব বিচাৰিব পাৰে। ব্যক্তিগত কামবোৰ আপোনাৰ সোনকালে হৈ উঠিব। ৰাজহুৱা কামতকৈও আজি আপোনাৰ ব্যক্তিগত কাম বনবোৰ সোনকালে হৈ উঠিব। আজি নতুন নতুন প্ৰজেক্টৰ ওপৰত আপোনাৰ হয়তো কাম হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে আজি ক'ৰবাত ধাৰ্মিক স্থললৈও যাত্ৰা, সৰু সুৰা যাত্ৰা হ'ব পাৰে। জীৱনসংগী আপোনাৰ পৰ্যাপ্ত গুৰুত্ব দিব, গতিকে সকলো কামত সকলো ক্ষেত্ৰত প্ৰিয়জনৰ ফালৰ পৰা আপুনি ছাপোৰ্ট লাভ কৰিব। অকণমান মাজে সময়ে ধৈৰ্য কমিব পাৰে, কিয়নো এই ৰাশি ব্যক্তিসকলে একেটা কামতে লাগি থাকিবলগীয়া হ'লে আজি ধৈৰ্যৰ পৰিমাণ কম হোৱা দেখা যাব। বিদ্যাটো অকণমান একাগ্ৰতা কমিব, বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মনোবল আৰু সাহসিকতা বৃদ্ধি পাব, লগতে সকলো ক্ষেত্ৰত তেওঁলোকক এক্টিভ হৈ থকা দেখা যাব। আজি আপোনাৰ মনৰ পৰা এলাহ ভাৱ একেবাৰে নোহোৱা হৈ পৰিব। আজি দিনটোত নতুন কাৰ্যপন্থা গ্ৰহণ কৰা তেওঁলোকক দেখা যাব, গতিকে যিকোনো নতুন কামত আগভাগ লোৱা দেখা যাব। আজি বিদেশত যদি আপোনাৰ কিবা সা সম্পত্তি আছে, সেই সা সম্পত্তি ভাল আজি লাভ ল'ব পাৰিব সেই সা সম্পত্তিৰ ফালৰ পৰা। ঘৰুৱা কামত আজি বিশেষ উন্নতি হ'ব। বিভিন্ন ক্ষেত্ৰত নতুন হয়তো আপুনি শুভ খবৰ লাভ কৰিব পাৰে, গতিকে নতুন নতুন খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। আৰু কোনোবা ব্যক্তি আপোনাৰ আজিৰ দিনটোত অপেক্ষা কৰি থাকিব। আত্মবিশ্বাস বৃদ্ধিৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত মুকলি ঠাইত ফুৰিব হয়তো যাব ইচ্ছা কৰিব পাৰে। মনৰ আশা, মনৰ এওঁলোকৰ ইচ্ছাবোৰ আজি পূৰণ হ'ব। আৰু এই ৰাশিৰ ব্যক্তিসকলে খুব গোপন প্ৰতিভাৰ আজি ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, গতিকে আপোনাৰ কথাবোৰ আনক সিমান ক'ব আপুনি জানিব আজি নিদিব পাৰে। অৰ্থাৎ আপোনাৰ গোপনীয় কথা আনক জানিব নিদিয়াটোৱে ভাল হ'ব। অৱশ্যে এওঁলোকৰ ব্যক্তিত্বত গোপনীয়তাও আহিব। অকণমান পঢ়াত কিছু ডাঙৰৰ কথা মতে পঢ়িবলগীয়া হোৱা দেখা যাব। ডাঙৰে হয়তো পঢ়া শুনাত কিছু প্ৰেছাৰ দিব পাৰে। অন্য সকলো দিশত শুভ। এওঁলোকৰ আজি দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব, আৰু বিশেষকৈ এওঁলোকৰ শাৰীৰিক সৌন্দৰ্যতা বৃদ্ধিৰ আজি প্ৰবল যোগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। অৱশ্যে দীঘলীয়াভাৱে যদি আপুনি কষ্ট ক'ৰবাত কৰি আহিছে, সেই কষ্টৰ আজি ফলাফলবোৰ নিশ্চয় লাভ কৰিব। ব্যৱসায়ত উন্নতি হ'ব। যদি ব্যৱসায় কৰি আছে, সেই ব্যৱসায়ত লাভৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব। আজি দিনটোত কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব পাৰে, গতিকে ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিব লাগিব, গতিকে দিনটোত আপুনি প্ৰিয়জনতকৈ কিছু আঁতৰত থাকিবলগীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি কোনটো কাম কৰিব, কোনটো কাম নকৰিব, এনেধৰণৰ চিন্তাও আপোনাৰ মনত আহিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত কাম কৰাত অকণমান আপোনাৰ দধুৰ মধুৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও
দেখা যাব। আজি ঘৰত অৱশ্যে হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। বিদ্যাটো এওঁলোকে আজি কিছু উৎসাহিত হৈ পঢ়িব বিচৰা দেখা যাব। হয়তো কাৰোবাৰ কিবা কথাই এওঁলোকক পঢ়াত উৎসাহ বৃদ্ধি কৰাও দেখা যাব। অন্য সকলো দিশত শুভ। এওঁলোকৰ আজি মনত নতুন নতুন চিন্তাৰ উদয় হোৱাও দেখা যাব। গতিকে নতুন চিন্তা নতুন আশা আপোনাৰ আজি মনত চলি থাকিব। একেৰাহে এওঁলোকে কাম কৰিব লগীয়া হ'লে অৱশ্যে কিছু মনত খং ভাৱৰ উদ্ভৱ হ'ব পাৰে। গতিকে এওঁলোকক একেৰাহে কাম কৰিব বিচৰা দেখা নাযায়। গতিকে কিছু সময় এটা কাম কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।